আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ এক্সাৰসাইজ 5.1ৰ 2 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তলত দিয়া ধৰণৰ তেন্তে প্ৰতিটো a b ৰে প্ৰথম 4টা পদ উলিয়াব কৈছে। 1 নম্বৰটো কি দিয়া আছে আমাৰ a = 10 আৰু b = 10 আমাৰ কি আছিল জেনাৰেল ফৰ্ম অফ AP টো আমাৰ সাধাৰণ কেনেকৈ লিখিছিল আমি প্ৰথম পদ a দ্বিতীয় পদ a প্লাস d তৃতীয় a প্লাস 2d আকৌ a প্লাস 3d a প্লাস 4d আমাৰ তেনেকৈ গৈ থাকিব। এইটো আছিল আমি এইটো এপ্লাই কৰি আমি প্ৰথমটো কি আছে a 10 d আছে 10 আমাৰ প্ৰথমটোতো আমাৰ a দিয়াই আছে, দ্বিতীয়টো কি আছিল আমাৰ a প্লাস d ইয়াত মই দেখাই দিছোঁ ক'ত বহাইছে a প্লাস d a ৰ ভ্যালু 10 d ৰ ভ্যালু আমাৰ 10 10 10 কিমান 20 বা আমাৰ সাধাৰণ অন্তৰ d টো 10 দিয়াই আছে তেনেহ'লে আমাৰ বহাই গ'লে হ'ল। তেনে a প্লাস 2d কিমান হ'ব 20 প্লাস 10 কিমান ইয়াত বহাইছে 10 আকৌ 2 into d 10 আমাৰ কিমান হ'ব 30 হ'ল। ঠিক তেনেদৰে আকৌ a প্লাস 3d 30 পৰা কি আহিব আমাৰ 40 প্ৰত্যেকবাৰতে দেখুৱা দৰকাৰ নাই, জানিলে আমি তেনেকৈ আমাৰ প্ৰথম পদ আৰু দ্বিতীয় পদটো জানিলে আমাৰ বাকী দ্বিতীয় পদ বোলে d টো জানাৰ পিছত আমি প্ৰথমটো 10 আৰু নেক্সটটো আমাৰ প্লাস কৰি কৰি গৈ থাকিলে হ'ল। কিমান হ'ল 10 20 30 40 আমাক কেইটা পদ উলিয়াব কৈছে 4টা, তোমালোকে 4টাকে 100টা উলিয়াব পাৰা, একো ডাঙৰ কথা নহয়। নেক্সট আমাৰ a প্লাস 4d 40 লগত আকৌ কি আমাৰ 10 এটা প্লাস কৰিব লাগে, কিমান হ'ল 50 আসলে 4টা ইয়াত কিন্তু কেইটা ওলালো 1 2 3 4 5 5টা ওলালো। তোমালোকে 6টা 7টা কি যেইটা প্ৰশ্ন দে ইমানটা আমি উলিয়াব পাৰোঁ। তেনেহ'লে আমাৰ প্ৰথমটো 10 নেক্সটটো 20 30 40 আৰু 50 এইটো হৈছে আমাৰ এনসাৰ। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি কৈছে আমাৰ a = -2 d = 0 তেনেহ'লে চোৱাচোন আমাৰ প্ৰথম পদটো আমাৰ a আছিলে a = আমাৰ -2 নেক্সট আমাৰ a প্লাস d -2 প্লাস 0 -2 ইয়াত কথা এটা মনত ৰাখিবা, অন্তৰ যদি আমাৰ 0 হয় d যদি 0 হয় আমাৰ বাকীখিনি ভ্যালু আমাৰ একেই হৈ থাকিব। এতিয়া a প্লাস 2 দিও আমাৰ -2 হ'ব, a প্লাস 3 দিও আমাৰ -2 এনেকৈ আমাৰ যদি অন্তৰ 0 থাকে একেই হৈ গৈ থাকিব। এতেকে কিমান হ'ব আমাৰ ইয়াৰ পৰা -2 -2 আকৌ -2 তেনেকৈ আমাৰ 5টো আমাৰ -2 6টো আমাৰ 6 টাৰ্মটো -2 তেনেকৈ আমাৰ হৈ থাকিব যদি অন্তৰ 0 থাকে, মনত ৰাখিবা এইটো। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে a = 4 d = -3 তেনেহ'লে আমাৰ a 4 নেক্সট আমাৰ কি আছিলে দ্বিতীয়তে a প্লাস d কেনেকৈ উলিয়াম চোৱা a ৰ ভ্যালু 4 d ৰ ভ্যালু -3 তেন্তে -3 বহালো 4 প্লাস মাইনাসে মাইনাস 4 - 3 1 আকৌ কি নেক্সট আমাৰ a প্লাস 2d কিমান হ'ব a ৰ ভ্যালু 4 d ৰ ভ্যালু -3 4 প্লাস মাইনাসে মাইনাস 2 3 জাৰ আমাৰ কিমান 6 4 - 6 -2 নেক্সট আকৌ আমাৰ কি আহিব a plus 3d 4 plus 3 into -3 4 plus minus 3 3 jar 9 4 minus 9 কিমান হ'ল আমাৰ -5 তেনেহ'লে আমাৰ সিৰিজটো কি হ'ল 4টা ওলাব কৈছে, আমি অকল 4টা ওলাইছোঁ 4 দ্বিতীয়টো 1 তৃতীয়টো -2 চতুৰ্থটো -5 আমাৰ এপি সিৰিজটো সমান্তৰ প্ৰগতি সিৰিজটো আমাৰ এইটো। এতিয়া নেক্সট আমাৰ আকৌ 4 নম্বৰটো চোৱা, 4 নম্বৰটো কি আছে আমাৰ a = -1 আকৌ d = কিমান আছে 1/2 ইয়াত a = আমাৰ প্ৰথম পদটো পালোৱে -1 d টো আমাৰ কিমান হ'ব a প্লাস d আছে d মানে 1/2 আছে মানে a প্লাস d আমাৰ কিমান হ'ব a ৰ ভ্যালু আমাৰ -1 d ৰ ভ্যালু 1/2 এতিয়া -1
প্লাস 1/2 কিমান হয় আমাৰ দেখাই দিছোঁ 2 লহাগুলো -1 ইনটু 2 -2 প্লাস 1 কিমান হ'ব -2 প্লাস 1 -1/2 কিমান পালো আমি -1/, আমাৰ কি আহিব a প্লাস 2d এর ভ্যালু আমাৰ -1 d এর ভ্যালু আমাৰ 1/2 তেনেহলে 2 ক্যান্সেল -1 প্লাস 1 কিমান হল আমাৰ 0 নেক্সট আহিব আমাৰ a প্লাস 3d এর ভ্যালু -1 প্লাস 3 আকৌ d এর ভ্যালু 1/2 কিমান হ'ব আমাৰ লহাগু 2 -2 ইনটু 2 প্লাস 3 -2 প্লাস 3 কিমান হয় 1/2 আমি কিমান পালো 1/2 তেনেকৈ আমাৰ এইটো ফার্স্ট সেকেন্ড থার্ড ফোর্থ পালো আমাক চাৰিটা ওলাব কৈছে আমি চাৰিটাই ওলাইছো এটা AP সিরিজটা আমাৰ কি হ'বগা -1 -1/2 আকৌ 0 আকৌ 1/2 এটা নেক্সট কোৱেশ্চনটো চোৱা নম্বৰ কোৱেশ্চনটো আছে a = -1.25 d = -0.25 আছে এটা প্ৰথম পদটো আমি পালো কি 1.25 দ্বিতীয়টো আমাৰ কি আছিল a plus d বহাই দিও প্লাস মাইনাস মাইনাস 0.25 এটো কিমান হ'বগে আমাৰ -1.25 minus 0.25 কিমান হবে আমাৰ 1.50 এটা আমি কেনেকৈ লিখিব পাৰো প্ৰথম পদ বলে আমি t1 দিব পাৰো বাইরে পিছত আলোচনা কৰিম বাৰু আমি a plus আকৌ 2d কিমান হ'ব এর ভ্যালু 1.25 আকৌ 2 d এর ভ্যালু -0.25 কিমান হ'ব আমাৰ বাই এইটো লগ এইটো প্লাস কৰি গলে হয় আমাৰ প্লাস মাইনাস মাইনাস 2 into 0.25 কিমান হয় 0.50 এটা মাইনাস মাইনাস প্লাস কিমান হয় 7.1 minus 1.75 next a plus 3d direct আমি এটো লগত d এর ভ্যালু তো প্লাস করে দিলে हम d এর ভ্যালু কি মাইনাস আছে তেনে মাইনাস 0.25 কিমান হবে আমার 55 minus 2 আমার সাইড অফ পদ ওলালো কিমান পালো আমি -2 এতেকে আমার অমান্তৰ ab সিরিজ থেকে অমান্তৰ প্ৰগতিটো কিমান হ'ব 0.125 -150 -1.75 আকৌ -2 এইটো হৈছে আমাৰ ab সিরিজটো এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো কৈছে তলত দিয়া সমান্তৰ প্ৰগতি সমূহৰ প্ৰথম পদ আৰু আধাৰণ অন্তৰ নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া আমাৰ কি আছিল প্ৰথম পদ মানে আমাৰ প্ৰথম জিটি স্টার আছে 3 আমি কিহেৰে চিহ্নিত কৰিছিলো আমি স্মল a এইকল আমাৰ প্ৰথম পদ কিমান পালো 3 আকৌ দ্বিতীয় আমি কেনেকৈ কৰিছিলো দ্বিতীয় টার্ম সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম বা থার্ড টার্ম মাইনাস সেকেন্ড টার্ম বা ফোর্থ টার্ম মাইনাস থার্ড টার্ম আমি ইমানখিনি জানা নলওঁ এই প্ৰথম সেকেন্ডৰ পৰা আমি সেকেন্ড টার্মৰ 1 আৰু ফার্স্ট টার্মৰ 3 মাইনাস কৰি দিম কিমান হল আমাৰ 1 minus 3 কিমান -2 এনেদৰে আমি প্ৰথম আৰু d মিন্স আধাৰণ অন্তৰ উলিয়াব পাৰো এটা 2 নম্বৰটো চা -5 -1 3 আমাৰ 7 আছে এটা আমাৰ প্ৰথম পাত কি আছে আমাৰ ইয়াত প্ৰথমতে a = -5 d = আমাৰ কিমান হ'ব চা দ্বিতীয়টো কি -1 আকৌ মাইনাস ফার্স্টটো কি -5 টুকে লৈছো তোমালোকে এটুৰ পৰা কৰিব পাৰা বা এটুৰ পৰা এটু কৰিব পাৰা -1 মাইনাস মাইনাস প্লাস -1 প্লাস 5 কিমান হয় 4 এইটো হৈছে আমাৰ সাধাৰণ অন্তৰটো আকৌ 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 1/3 5/3 9/3 13/3 ...
এনেকৈ য'ত দিলে আমি কি কৈছিলোঁ ইনফাইনাইট নাম্বাৰ অফ চিৰিজ আছে বুলি কৈছিলোঁ হয় নাই এতিয়া আমাৰ প্ৰথম পদটো কিমান পালোঁ 1/3 আছে ডি আমাৰ কিমান হ'ব দ্বিতীয় পদৰ পৰা আমি প্ৰথমটো পদ মাইনাছ কৰি দিম কিমান হ'ব আমাৰ লহক আমাৰ 3 আছে 5 - 1 5 - 1 4/3 এইটো পালোঁ এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে 4 নম্বৰ প্ৰশ্নটো আছে a = -1 d = 1/, এইটো কুৱেশ্যনটো নহয় 4 নম্বৰ আছে আমাৰ 0.6 1.7 2.8 আকৌ 3.9 কিমান হ'ব আমাৰ প্ৰথম পদ কিমান আছে 0.6 এটা d টো আমাৰ কিমান আছে সেকেন্ডৰ পৰা ফাৰ্ষ্টটো আমি মাইনাস কৰিলে আমাৰ d ওলাই যাব 1.7 মাইনাস 0.6 এনেলে কিমান হ'ব 1.1 হ'ল আধাৰ অন্তৰত আমি কিমান পালোঁ 1.1 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম এনেদৰে আমি এই পিছলিছ দিয়া থাকিলে আৰু এ আৰু ডি ৰ মান উলিয়াব লাগে